মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মই 8.4 অনুশীলন বুজাব লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা দেই। 1 নম্বৰ প্ৰশ্নটো আছে আমাৰ sin a cos sec a আৰু tan এক ত্ৰিকোণমিতিৰ অনুপাত কেইটাক তাৰমানে কটৰ দ্বাৰা প্ৰকাশ কৰিব লাগিব, কটৰ দ্বাৰা প্ৰকাশ কৰিব লাগিব দেই। এতিয়া অকল তাৰমানে আমি এইকেইটাক কটলৈ ইনভাৰ্ট কৰি দিলে হৈ যাব। 1 নম্বৰটো চোৱা তোমালোকে, sin a sec a আৰু tan এক এই ত্ৰিকোণমিতিক অনুপাত কেইটাক কটৰ দ্বাৰা প্ৰকাশ কৰিব লাগিব, কটলৈ আমি ইনভাৰ্ট কৰিব লাগিব। তাৰমানে তোমালোকে চাই যোৱা 1 নম্বৰটো। আমি জানো যে কি আছে 1 নম্বৰটো আমি জানো যে আমি কি জানো cosec স্কোয়ার a ইজ ইকুয়াল টু 1 প্লাস cot স্কোয়ার a। cosec স্কোয়ার a ইজ ইকুয়াল টু 1 প্লাস কি আছে cot স্কোয়ার এইটো এটা সূত্ৰ। আমি ইয়াৰ পৰাই কৰিম। ইয়াৰ মানটো আমি কি পাওঁ, এইটো আমি কি বুলি লিখিব পাৰোঁ, কি লিখিব পাৰোঁ 1 বাই sin a লিখিব পাৰোঁ। sin স্কোয়াৰ a ইজ ইকুয়াল টু আমি এইটো এভাগে থ'ম দেই। cot স্কোয়াৰ a এইটো a। এতিয়া কি হ'ব, আমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব, আমি sin স্কোয়াৰ a মানটো আমি কি পাম, যিকোনো মই এক লাইন কৰি দিছোঁ, তোমালোকে চাই যোৱা। 1 বাই 1 প্লাছ cot স্কোয়াৰ a। তাৰমানে আল্টিমেটলি sin a মানটো কি হ'বগৈ, sin a ইজ ইকুয়াল টু কি হ'ব, এইটো ৰুট অভাৰ মানে কি হ'বগৈ 1 বাই গোটেইটোৰ ওপৰত ৰুট অভাৰ হ'ব, গোটেইটোৰ ওপৰত ৰুট অভাৰ হ'ব, কিন্তু ভাঙি দিলে মানে এইটো 1টো 1 ভাগে থাকি যাব। কি হ'বগৈ, মই একেটা লাইনত লিখি দিছোঁ 1 প্লাছ cot স্কোয়াৰ হ'ব দেই। এইটো ভাঙিব নোৱাৰি আৰু। তেতিয়াহ'লে আমি sin a মানটো আমি কটত প্ৰকাশ কৰিলোঁ। তাৰপিছত কি sec a মানটো আমি কি কৰিম, আমি কটৰ দ্বাৰা প্ৰকাশ কৰিম। আকৌ এগেইন কি হ'ব, sec স্কোয়াৰ a আমি তাত চেকৰ মানটো উলিয়াব লাগে, কটত ইনভাৰ্ট কৰিব লাগিব। কি হ'ব 1 প্লাছ tan স্কোয়াৰ a, এইটো সূত্ৰ। আমি এই সূত্ৰটোৰ পৰা কটত প্ৰকাশ কৰিম দেই। sec স্কোয়াৰ a ইজিকেলটো কি পাইছোঁ আমি, টেনক আমি কটলৈ ইনভাৰ্ট কৰিলে কি হ'ব 1 বাই cot a, তাৰমানে 1 প্লাছ টেনটো আমি ইনভাৰ্ট কৰিছোঁ কটলৈ 1 বাই cot স্কোয়াৰ a। তেতিয়াহ'লে আমি এইকেইটা এতিয়া লসাগু ল'ম, এইভাগে লিখি গৈছোঁ। এইটো sec স্কোয়াৰ a ইজিকেলটো এইটো আমি লসাগু ল'লে কি হ'ব cot স্কোয়াৰ a হ'ব, স্কোয়াৰ এইটো বুজি পাইছে চাগে। তাৰপৰা এতিয়া এইটোৱে ইয়াৰ তলৰ 1 আছে, ইয়াক হৰণ কৰিব লাগিব। হৰণ কৰিলে কি হ'ব আমাৰ cot স্কোয়াৰ a হ'ব। এইটো ইয়াৰ লগত পূৰণ হ'ব, 1 লগত পূৰণ হ'ব। তেতিয়া কি হ'ব cot স্কোয়াৰ a প্লাছ এইটো একেভাগে থাকিব 1। এইটো লসাগু লৈছে দেই, তোমালোকে বুজি পাইছে চাগে এইটো লসাগুটো। তেতিয়াহ'লে কি হৈছে, আমি এইটো আকৌ চোৱা, আমি এতিয়া কি কৰিম, এই ওপৰটো গতে এতিয়া sec স্কোয়াৰ a হৈ আছে, আমি sec a মানটো উলিয়াম এতিয়া দেই। এই এটাকে sec e সমান কি হ'বগৈ
চেক এৰ মানটো কি হ'ব এইটো ৰুট অভাৰ কৰি দিম আমি ৰুট অভাৰ কি হ'ব ওপৰত কট স্কোৱাৰ এ প্লাছ 1 ডিভাইডেড বাই স্কোৱাৰ এ নহয় জানো তেতিয়া আমি এইটো ভাঙি দিলে মানে এইটোতো অকল কট স্কোৱাৰ আছে এইটো আমাৰ স্কোৱাৰটো ৰুটটো কাট যাব ওপৰটো কিন্তু ভাঙিব নোৱাৰিম আমি তেতিয়া আমি কি বহাব পাৰিম ইয়াত ওপৰত কি বহাম কট স্কোৱাৰ এ প্লাছ 1 এইটো কাৰণ ৰুট অভাৰ আমি ভাঙিব নোৱাৰোঁ সেইকাৰণতে এইটো বস্তু ভাই থাকিব এইটো কট স্কোৱাৰটো আমি এইটো তলৰ পৰা ৰুট অভাৰ কৰিলে অকল ইয়াত কট এ হ'ব কট এ কেলৈ হ'ল গম পাইছা নহয় এইটো আমি স্কোৱাৰ হোৱাৰ কাৰণে আমি এইটো ইয়াত স্কোৱাৰে ৰুট অভাৰ কটাকটি কৰিব পাৰিম কিন্তু ওপৰতো আমি 1+1 হৈ থকাৰ কাৰণে আমি নোৱাৰোঁ গতিকে ইয়াৰ উত্তৰটো কিহৰ মান পালোঁ চেক এৰ মানটো আমি কি পালোঁ এইটো বুজি পালা তেতিয়া আমি ঠিক তেনেধৰণে টেন এৰ মানটো এই টেনৰ মানটো উলিয়াই আমি টেন এৰ ত্ৰিকোণমিতি আমি কটত প্ৰয়োগ কৰিব লাগিব দেই আমি টেন এ ইজিকেলটো আমি কি লিখিব পাৰোঁ টেনটো কটৰ ইনভাৰ্ট নহয় জানো 1 টেন এ ইজিকেলটো 1 বাই কি লিখিম কট এ তাৰমানে এইটো সূত্ৰ আছে টেন এ ইজিকেলটো 1 বাই কট এ তাৰমানে এইটো কি হ'ল টেনটো কটৰ ইনভাৰ্ট তেতিয়াহ'লে আমি গোটেইকেইটা মান পালোঁ এইটো এন লিখিবা আকৌ তাৰমানে আৰু টেন এ ইজিকেলটো 1 বাই কট এ এতিয়া আমি এই কটত তিনিওটা প্ৰয়োগ কৰিলোঁ চাইন চেক আৰু টেন তেতিয়া উত্তৰ ইয়াৰ এইটো এটা এই তিনিটাই উত্তৰ হ'ব ইয়াৰ এতিয়া তোমাৰ 1 নম্বৰ অংকটো হ'ল 2 নম্বৰ অংকটো চোৱা তোমালোকে 2 নম্বৰকে চেক এৰ সহায়ত কোন এৰ আনবিলাক ত্ৰিকোণমিতি অনুপাত লিখিবলৈ কৈছে চেক এৰটো আমি চেক এৰ সহায়ত বাকীকেইটাৰ মান আমি চেকত তাৰমানে প্ৰয়োগ কৰিব লাগিব তেতিয়াহ'লে আমি এইটো 2 নম্বৰ অংক 8.4 2 নম্বৰ কি চেকৰ সহায়ত প্ৰকাশ কৰিবলৈ কৈছে বাকীকেইটা ত্ৰিকোণমিতিক অনুপাত আমি এইটো জানো যে সাইন স্কোৱাৰ এ প্লাছ কস স্কোৱাৰ এ ইজিকেলটো 1 সাইন স্কোৱাৰ এ প্লাছ কস স্কোৱাৰ এ ইজিকেলটো 1 আমি এইটোকে আমি এপ্লাই কৰি পিনে এতিয়া কৰিম এতিয়া কি হৈছে তেতিয়াহ'লে আমি সাইনটো এফালে ৰাখোঁ কসটো ইফালে হ'লে কি হ'ব সাইন স্কোৱাৰ এ ইজিকেলটো 1 মাইনাছ কস স্কোৱাৰ এ হ'ব নহয় জানো তেতিয়াহ'লে আমি কি হৈছে এইটো আমি আকৌ কসটোক ভাঙোঁ কসটোক ভাঙিলে কি হ'ব 1 মাইনাছ কস স্কোৱাৰ এটোক আমি যদি ভাঙোঁ কি হ'ব মাইনাছ ইয়াক আমি চেকত 1 বাই চেক বনাব পাৰোঁ চেক স্কোৱাৰ এ তেতিয়াহ'লে আমি এইটো কি লিখিব পাৰোঁ এই আমি এইটো লসাগু লৈ লওঁ লসাগু ল'লে কি হ'বগৈ এইটো 1 এইটো চেক স্কোৱাৰ এ তলত এইটো আৰু ইয়াৰ 1ৰে হেৰি আছে এইটো সমান চিন দেই অকল এই ৰহ কৰিছোঁ এইখন নাই কৰা এই চেক স্কোৱাৰ তলত হ'ব তেতিয়াহ'লে ইয়াৰ একে ইয়াক হৰণ কৰিলে এইটো চেক স্কোৱাৰ এ হ'ব চেক স্কোৱাৰ এ 1ক পূৰণ কৰিলে চেক স্কোৱাৰ এ হ'ব মাইনাছ 1 আমি এইটো পালোঁ এতিয়া ৰুট অভাৰ কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ চেকত ওলাই গ'ল মানটো তেতিয়া ৰুট অভাৰ কৰি দিলে মই একে লাইনতে কৰি দিছোঁ সমান একে লাইন ৰুট অভাৰ কৰি দিলে কি হ'ব ওপৰত চেক স্কোৱাৰ এ মাইনাছ 1 হ'ব তলত অকল চেক এ এইটো এটা আমি সাইনৰ মান পাই গ'লোঁ সাইন মান আমি এইটো পাই গ'লোঁ তাৰপিছত এতিয়া কছৰ মানটো আমি ইয়াত কছৰ মানটো লিয়াম কছ এ ইজিকেলটো 1 বাই কি জানো আমি 1 বাই চেক এ আছে এ লিখিছোঁ এইটো আমি মান পাই গ'লোঁ ঠিক আছে এইটো 10ৰ মানটো উলিয়াম আমি 10 এ
tan a এর মানটো উলিয়ালে কি হ'ব sin থিটা বাই sin a বা cos a sin a ডিভাইড বাই cos a আমি sin এর মানটো ইয়াত উলিয়াই দিছোঁ আৰু cos এর মানটো উলিয়াই দিছোঁ তেতিয়া আমি এটো ডিভাইড কৰি দিলে হৈ যাব সমান sin এর মানটো কি লৈছোঁ √sec square a minus 1 divided by sec a তলত কি হ'ব cos এর মানটো কি পাইছোঁ আমি 1 by sec a 1 by sec a এতিয়া আমি এটো যদি হেৰি কৰিবলৈ কি হ'ব তেতিয়া কি হ'ব আমি sec ডাইৰেক্ট কাটি দিব পাৰোঁ তেতিয়া অকল আলটিমেটলি আমাৰ এইটো থাকিব মই একে লাইনতে কৰি ৰৈছোঁ এইটো কাটন যাব এইটো তলৰ তেতিয়া কি থাকিব ইয়াৰ ওপৰত sec square a minus 1 √, ইয়াৰ উত্তৰটো এইটোৱেই মই একে লাইনতে কৰি দিছোঁ এইটো হেৰি হ'লে এইটো ওপৰলৈ যায়গৈ লুটি খাব তেতিয়া এইটো ওপৰতে তলৰটো ওপৰতে কটাকটি যাবগৈ তেতিয়া কি হ'ব তলত থাকিব 1 আৰু ওপৰত থাকিব sec square a minus 1 থাকিব এইটো উত্তৰ ৰিজাল্ট ইয়াৰ এইটো তেতিয়া tan ৰ মানটো আমি পালোঁ তেতিয়া cot ৰ মানটো আমি যদি কৰোঁ এইটো 1 বাই কৰি দিলে হৈ যাব cot ৰ মানটো ওলাই আছে আমাৰ ডাইৰেক্ট কি কৰিম cot এৰ মানটো আমি এইটো লুটিয়াই দিওঁ কাৰণ 1 বাই 10 বুলি আমি জানো সেইকাৰণে আমি আৰু হেবোৰ নিলিখো এতিয়া 1 বাই √, sec square a minus 1 এইটোৱেই cot ৰ মানটো আমি ডাইৰেক্ট লিখি দিছোঁ তাৰমানে cot ৰ মানটো আমি জানো যে কি আছে 1 বাই কি tan a এটা আমি জানো সেইকাৰণে আমি লিখি দিলোঁ ইয়াত তেতিয়াহ'লে cosec-ৰ মানটো উলিয়াবলৈ আমি এইটো এটা পালোঁ মান cosec-ৰ মানটো উলিয়ালে আমাৰ গোটেইকেইটা হৈ যাব আমি কি লিখিম এতিয়া cosec-ৰ মানটো cosec এৰ মানটো আমি কি বুলি জানো 1 বাই sin a এতিয়া sin-ৰ মানটো আমি পাই থৈছোঁ ওপৰত কি পাই থৈছোঁ sin ৰ মানটো আমি কি পাই থৈছোঁ ইয়াত sin ৰ মানটো আমি এইটো পাই থৈছোঁ নহয় জানো তেতিয়াহ'লে আমি 1 বাই এইটো লিখি দিলে হৈ যাব 1 বাই কি লিখিম আমি √, sec square a minus 1 divided by sec a এতিয়া এইটো আমি কৰিলে এইটো একটো পূৰণ হৈ আছে একৰ লগত এইটো হৰণ হৈ আছে আমি পূৰণ কৰিলে কি হ'বগৈ এইটো ওপৰত থাকিব নহয় জানো তাৰপৰা এইটো তলত থাকিব এইটো ওপৰলৈ যাবগৈ তাৰমানে এইটো লুটি খাই যাবগৈ কি হ'বগৈ sec a ডিভাইডেড বাই এইটো তললৈ আহিব স্কোৱাৰ a minus 1 ইয়াৰ ৰিজাল্টটো এইটোৱেই তেতিয়াহ'লে এইটো তোমালোকে নিশ্চয় বুজি পালা 2 নম্বৰ অংকটো আমি এনেধৰণে ক'ব লাগিব মানকেইটা কেতিয়াবা sin cos tan এইভাগে নিলিখি আমি sin cos বোলে cot উলিয়াইছোঁ এইভাগেও হ'ব তোমালোকে এইকেইটা উল্টা পুল্টা হ'লেও ভুল নহয় বোলে cosecটো আমি আগত লৈছোঁ cotটো পিছত লৈছোঁ এইকেইটা ৰিজাল্টকেইটা খালি cotৰ মানটো এইটোৱে হ'ব লাগিব tan-ৰ মানটো এইটোৱে হ'ব লাগিব দেই খালি এইকেইটা মান যদি উল্টা পুল্টা হয় নহ'ব কিন্তু এইভাগে tan-ৰ মান আমি ইমানটো পাইছোঁ বুলি লিখিব লাগিব cotৰ মান এইটো পাইছোঁ বুলি লিখিব cosec-ৰ মান এইটো পাইছোঁ cos-ৰ এইটো sin-ৰ এইটো খালি এইভাগে উল্টা পুল্টা হ'লেও এইকেইটা sin cos কেইটা দিগদাৰ একো নহয় এতিয়া আমাৰ 3 নম্বৰ অংকটো sin square 63 ডিগ্ৰী plus sin square 27 degree divided by cos square 17 degree plus cos square 73 degree এতিয়া আমি কি কৰিম এইটো আমি জানো যে sin 90 ইয়াৰ মান উলিয়াবলৈ কৈছে দেই sin 90 minus 27 যদি কৰোঁ তাৰমানে 63 ডিগ্ৰী হ'ব দেই তেতিয়া আমি কি হৈছে এইটো এটা আমি সলভ হ'ব আমাৰ তেতিয়া এইটো মান ভাঙিব নালাগে প্লাছ
sin স্কোৱাৰ 27 ডিগ্ৰী দুইটা আমি নাভাঙো তেতিয়া আমাৰ এটা সূত্ৰত পৰিবগৈ তলৰটো এবাৰ কি কৰোঁ আমি কছটো ভাঙি দিওঁ cos 90 মাইনাছ কি লিখিম আমি 90 ডিগ্ৰী মাইনাছ 73 ডিগ্ৰী এতিয়া এটা সূত্ৰত পৰিব সেইকাৰণে আমি ভঙা নাই যোগ cos কি আছে এইটো cos স্কোৱাৰ কিমান হ'ব 73 ডিগ্ৰী 3 ডিগ্ৰী এইটো স্কোৱাৰ আছে দেই তেতিয়াহ'লে আমি ইয়াৰ বদলি কি জানো sin স্কোৱাৰ তাৰমানে sin 90 মাইনাছ 27 মানে আমি কি জানো এইটো আমি কি লিখিব পাৰোঁ cos 27 ডিগ্ৰী লিখিব পাৰোঁ তাৰমানে আজ দ্য মাইনো cos স্কোৱাৰ থাকিলে স্কোৱাৰ লগাই দিবা এই 27 ডিগ্ৰী প্লাছ sin স্কোৱাৰ 27 ডিগ্ৰী এইটো cos স্কোৱাৰ কিমান হ'ব sin স্কোৱাৰ 37 স্কোৱাৰ 73 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 73 ডিগ্ৰী তেতিয়াহ'লে কি হৈছে ওপৰত আমাৰ কি আছে এইটো sin এইটো cosৰ এইটো মই cos লিখিলোঁ sin এইটো sin দেই এইটো মই cosই লিখিলোঁ sin কৈছোঁ cos লিখিলোঁ তেতিয়াহ'লে আমাৰ ওপৰতলৈ মিলি আছে এতিয়া sin স্কোৱাৰ 27 ডিগ্ৰী sin a plus a sin স্কোৱাৰ প্লাছ cos স্কোৱাৰ ইজ ইকুৱেল টু 1 তেতিয়াহ'লে আমি এইটো এই cos এইটো উল্টা পুল্টা হৈ আছে এইটো উল্টা cosটো আগত লিখা আছে সাইনটো পিছত লিখা আছে দিগদাৰ নহয় এইটো sin স্কোৱাৰ a প্লাছ cos স্কোৱাৰ ইজ ইকুৱেল টু 1 তাৰমানে sin স্কোৱাৰ a দুইটা মিলি আছে তো এইকাৰণে আমি a বুলি ধৰিছোঁ বা b বুলি ধৰিলে b বুলি ধৰিব লাগিব বা x ধৰিলে x sin স্কোৱাৰ a প্লাছ cos স্কোৱাৰ a ইজ ইকুৱেল টু আমি জানো যে 1 কি হ'ব 1 আৰু তলত কি আছে sin স্কোৱাৰ একেটাই আছে এইটো 73টো আমি এটা বুলি ধৰোঁ a বুলি ধৰোঁ এইটো a বুলি ধৰি পাম আমি দুইটা a বুলি ধৰোঁ তেতিয়া ইয়াৰ মানটো কি পাম আল্টিমেটলি 1 পাম এই সূত্ৰটোৰ মতে এইটো অভেদ দেই এইটো মই দেখুৱাইছোঁ তোমালোকে বুজি পাবলৈ ইজ ইকুৱেল টু 1 তেতিয়াহ'লে আমি ইয়াৰ সূত্ৰটো কি পাম 1 পাম হ'ল তোমাৰ 3 নম্বৰ 2টো কি আছে sin 25 ডিগ্ৰী cos 65 ডিগ্ৰী প্লাছ cos 25 ডিগ্ৰী sin 65 ডিগ্ৰী এইটো আমি কি বনাম চাই থকা সাইনটো আমি কেনে লিখিব পাৰোঁ এইটো sin 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী তাৰমানে 25 হ'লগৈ এইটো পৰা বিয়োগ কৰিলে আমি সূত্ৰত পেলাবৰ কাৰণে এভাগে লিখি লৈছোঁ এইটো cosটো নাভাঙো দেই cos 65 ডিগ্ৰী প্লাছ ইয়াৰ যিকোনো এটা ভাঙি দিলে হয় আমি cosটোকে ভাঙি দিছোঁ cos 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী যদি হয় তেতিয়া 25 হয় আকৌ ইটো আমি নাভাঙো দুইটা ভাঙিলে উত্তৰ নোলাবগৈ sin 65 ডিগ্ৰী তেতিয়া আমি ইয়াত কি লিখিব পাৰোঁ সমান কি লিখিব পাৰোঁ এইটো তাৰমানে sin 90 মাইনাছ a মানে কি আমি cos a তাৰমানে 65 ডিগ্ৰী cos 65 ডিগ্ৰী আছে ইনটু cos 65 ডিগ্ৰী প্লাছ এইটো আমি যদি ভাঙি দিওঁ sin 65 ডিগ্ৰী হ'ব sin 65 ডিগ্ৰী এইটো ইনটু দেই ইনটু sin 65 ডিগ্ৰী ঠিক আছে তেতিয়াহ'লে কি হ'লগৈ এইটো আমি ইয়াত cos 65 কি কৰিলে পূৰণ কৰে কি হ'বগৈ cos স্কোৱাৰ 65 ডিগ্ৰী হ'ব আৰু এইটো প্লাছ sin স্কোৱাৰ 65 তাৰমানে sin দুটা আছে সেইকাৰণে পূৰণ কৰিলে কি হৈছে স্কোৱাৰ হ'ব যেনেকৈ ধৰা তোমাৰ 2 পূৰণ 2 তাৰমানে 2 স্কোৱাৰ নহয় জানো এইটোৱে হ'ব তেতিয়াহ'লে আমি এইটো কি হৈছে sin স্কোৱাৰ
কছ স্কোৱাৰ এ প্লাছ চাইন স্কোৱাৰ এ মানটো আমি কি লিখিব পাৰোঁ সমান 1 বুলি লিখিব পাৰোঁ আমাৰ এইটো ইয়াত সূত্ৰ লিখা আছে চাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰটো আগে এটা আছে চাইনটো পিছত আছে পিছত থাকিলেও প্লাছ থাকিলে একো দিগদাৰ নহয় তোমালোকে এইটো সূত্ৰত কি হৈছে এই সূত্ৰত তোমাৰ চাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ ইজিকেল টু 1 লিখিব লাগিব এইটো উত্তৰটো 1 হ'ব তেতিয়াহ'লে তোমালোকে নিশ্চয় মোৰ অংকখিনি বুজি পাইছে চাগে তোমালোকে যদি চেনেলটো ভাল পোৱা তেতিয়াহ'লে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিবা আৰু লগৰবোৰলৈ যাতে চবে সকলোৱে বুজি পায় সেইবোৰ তেওঁলোকলৈ শ্বেয়াৰ কৰি তেওঁলোকক বুজাত সুবিধা কৰি দিবা